তো মূৰ্খৰ আগত আপুনি যিমানেই কথা ক'ব তেওঁ কেৱল মাত্ৰ নিজৰ টুকে আচৰণ কৰিব, তেওঁ তাৰ পৰা একো শিকিবলৈ যত্ন নকৰে। জ্ঞানীক আপুনি বহুত কথা ক'ব নালাগে, ইংগিত দিয়ক বুজি পাব। সেইকাৰণে সৰুতে হয়তো কৈছিল যে জ্ঞানীক বুজাবা আকাৰ ইংগিতে, নুবুজাক বুজাবা ধাৰা চাপৰেৰে। কিন্তু দুৰ্ভাগ্য, যিদিনাই আমাৰ অভিভাৱকসকলে এই কথা ক'বলৈ আৰম্ভ কৰিলে যে মোৰ সন্তানক শাসন কৰাৰ অধিকাৰ তোমাক কোনে দিলে, যিদিনাৰ পৰা এই বাক্যটো আহিল সিদিনাৰ পৰা আমাৰ সমাজত আমাৰ সন্তান আমাৰ বিপৰীতে থিয় দিবলৈ আৰম্ভ কৰিলে। নিজৰ গাঁৱৰ প্ৰতিবেশীৰ সন্তানক শাসন কৰিব পৰা অধিকাৰৰ পৰা বঞ্চিত কৰিলে, কাৰণে নিজৰ ঘৰৰ প্ৰতিবেশী আহি মোক প্ৰশ্ন কৰে আপুনি মোক শাসন কৰাৰ কোন? সেইকাৰণে আমাৰ সমাজ ধ্বংস হয়। আজি আপোনাৰ ল'ৰা যদি কৰবাত চিগাৰেট খাই পৰি আছে, ভাং খাই পৰি আছে, যদি মদ খাই পৰি আছে, যদি কোনোবাই গৈ আপোনাক কৈছে যে আপোনাৰ ল'ৰাই এনেকুৱা তেনেকুৱা কৰিছে,